স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা। দেশৰ স্বাভিমানৰ প্ৰতীক হৈছে ৰাষ্ট্ৰীয় পতাকা, তিৰংগ পতাকা। এই দেশৰ স্বাভিমানৰ প্ৰতীকৰ প্ৰতি সকলোৱে সন্মান ব্যক্ত কৰে আৰু ৰাষ্ট্ৰীয় পতাকাৰ সন্মানৰ বাবে সকলোৱে নিজৰ প্ৰাণ উৎসৰ্গা কৰিবলৈ প্ৰস্তুত থাকে। কিন্তু আচৰিত হ'ব যে এই ৰাষ্ট্ৰীয় পতাকাকে এবাৰ অসম বিধানসভা আৰু বিধায়ক আৱাসৰ চৌহদত কৰা হৈছে চূড়ান্ত অপমান। চূড়ান্ত অপমান কেনেধৰণৰ যে দিনে নিশাই ৰাষ্ট্ৰীয় পতাকা বিধানসভাৰ যি চৌহদ আছে আৰু বিধায়ক আৱাসৰ যি চৌহদ আছে তাত ওলমি থাকে, চাওঁতা নাই। বিগত ৩-৪ মাহ ধৰি এনেধৰণে বিধানসভা চৌহদ আৰু বিধায়ক আৱাসৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা ওলমি আছে। দিনে নিশাই ৰ'দ বতাহ লাগি এতিয়া ফাটি যোৱাৰ উপক্ৰমো হৈছে, কিন্তু কাণ সাৰ নাই চৰকাৰ, কাণ সাৰ নাই প্ৰশাসনৰ, কাণ সাৰ নাই বিধানসভা সচিবালয়ৰ, কাণ সাৰ নাই মন্ত্ৰী আৰু বিধায়কৰ। এই বিধায়ক আৱাস যি দিছপুৰত আছে, সেই বিধায়ক আৱাসেৰে বা সেই স্থানেৰে মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী সকলো গৈ থাকে, সকলো বিষয়া আমোলা এই পথেৰেই গৈ থাকে। আৰু সেই পথতে বিগত ৩ মাহ ধৰি ওলমি আছে ৰাষ্ট্ৰীয় পতাকা, কিন্তু সেই ৰাষ্ট্ৰীয় পতাকাক চাবলৈ সময় নাই। চূড়ান্ত অপমান হৈ আছে আৰু সেই অপমানৰ লৈও কোনো ধৰণৰ কাণ সাৰ নাই চৰকাৰ, প্ৰশাসন আৰু বিধানসভা সচিবালয়। হয়, এইখন অসমতে আপোনাৰে মোৰে স্বাভিমানৰ প্ৰতীক, প্ৰতিজন দেশবাসীৰ স্বাভিমানৰ প্ৰতীক এই ৰাষ্ট্ৰীয় পতাকাক দিছপুৰৰ চৌহদতে কৰি থকা হৈছে চূড়ান্ত অপমান। দিনে নিশাই ওলমি থাকে ৰাষ্ট্ৰীয় পতাকা, কিন্তু চাবলৈ সময় নাই মন্ত্ৰী বিধায়ক আমোলাৰ পৰা আৰম্ভ কৰি কোনো এজন চৰকাৰী বিষয়াৰ। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক দি আছো। ৰাষ্ট্ৰীয় পতাকাক চূড়ান্ত অপমান কৰা হৈছে স্বয়ং বিধায়ক আৰু বিধানসভাৰ সচিবালয়ৰ চৌহদতে। বিধানসভাৰ চৌহদতে এতিয়া ৰাষ্ট্ৰীয় পতাকাক কৰি থকা হৈছে চূড়ান্ত অপমান। বিধায়ক আৱাসৰ কাষতে ৰাষ্ট্ৰীয় পতাকাক কৰি থকা হৈছে অপমান, কাৰণ দিনে নিশাই বিধানসভাৰ চৌহদত ওলমি থাকে ৰাষ্ট্ৰীয় পতাকা। 15 আগষ্টৰ পৰাই ৰাষ্ট্ৰীয় পতাকা বিধানসভাৰ চৌহদত ওলমি থকাৰ অভিযোগো কৰিছে প্ৰত্যক্ষদৰ্শীসকলে। বৰষুণ আৰু ৰ'দ পৰি এতিয়া ফালি যোৱাৰ উপক্ৰম হৈছেগৈ প্ৰায় 6-7খনকৈ ৰাষ্ট্ৰীয় পতাকা, আৰু এয়া সংঘটিত হৈছে বিধানসভা সচিবালয়ৰ ভিতৰত। কাণ সাৰ নাই বিধানসভা সচিবালয়ৰ কোনো এজন ব্যক্তিৰ, কাণ সাৰ নাই চৰকাৰৰ আমোলা বিষয়াৰ, সময় নাই চৰকাৰৰ বিষয়াৰো। মন্ত্ৰী বিধায়কৰ সন্মুখতে এনেধৰণে চূড়ান্ত অপমান হৈ আছে ৰাষ্ট্ৰীয় পতাকাৰ। দিনে নিশাই ওলমি থাকে ৰাষ্ট্ৰীয় পতাকা, কিন্তু চোৱাৰ সময় নাই। যি নেশ্যনেল ফ্লেগ এক্ট আছে, সেই এক্ট অনুসৰি সূৰ্যাস্তৰ পাছত নেশ্যনেল ফ্লেগ লগাই ৰাখিব নোৱাৰি। অৰ্থাৎ সূৰ্যোদয়ৰ লগে লগে ৰাষ্ট্ৰীয় পতাকা উত্তোলন হয় আৰু সূৰ্যাস্তৰ লগে লগে ৰাষ্ট্ৰীয় পতাকাক সন্মান সহকাৰে নমাই আনিব লাগে। কিন্তু এয়া দৃশ্যাংশ চাওক, বিধানসভা সচিবালয়ৰ যি বাউণ্ডেৰী ৱাল আছে, সেই বাউণ্ডেৰী ৱালত এনেধৰণে ৰাষ্ট্ৰীয় পতাকা ওলমি আছে। এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। ৰাজপথেৰে যোৱা সকলোৱে এয়া দেখি আছে, মন্ত্ৰী বিধায়কো এই ৰাজপথেৰে যায়। আৰু এয়া হ'ল বিধানসভা সচিবালয় আৰু বিধায়ক আৱাস। এই যি দুটা আৱাস আছে আৰু বিধানসভা সচিবালয়ৰ যি বাউণ্ডেৰী ৱাল আছে, তাত এনেধৰণে ৰাষ্ট্ৰীয় পতাকা যোৱা ৩-৪ মাহ ধৰি ওলমি আছে, কিন্তু কাণ সাৰ নাই চৰকাৰ, প্ৰশাসন, আমোলা বিষয়া, বিধায়ক, মন্ত্ৰী কাৰো। এয়া আমি আপোনালোকক বিধানসভা সচিবালয়ৰ সেই বাউণ্ডেৰী ৱালত দেখুৱাই আছো, য'ত এনেধৰণে ৰাষ্ট্ৰীয় পতাকাক ওলমি আছে আৰু একেবাৰে ফাটি যোৱাৰ উপক্ৰম হৈছে। আৰু ৩-৪ মাহ ধৰি এনেধৰণে ওলমি আছে 15 আগষ্টৰ পৰাই ৰাষ্ট্ৰীয় পতাকা। এনেধৰণে ৰাষ্ট্ৰীয় পতাকা ওলমি আছে দিনে নিশাই। যিটো নেশ্যনেল ফ্লেগ এক্ট আছে, সেই এক্ট অনুসৰি যি
তাৰ ৰাষ্ট্ৰীয় পতাকা কেনেধৰণে থাকিব তাৰ যি আইন আছে সেই আইন অনুসৰি সূৰ্যোদয়ৰ লগে লগে ৰাষ্ট্ৰীয় পতাকা উত্তোলন হয় আৰু সূৰ্যাস্তৰ লগে লগে ৰাষ্ট্ৰীয় পতাকাক সন্মান সহকাৰে নমাই আনিব লাগে। কিন্তু এয়া চাওক, এই ৰাষ্ট্ৰীয় পতাকা কিন্তু ওলমি আছে বিধানসভা আৰু বিধায়ক আৱাসৰ চৌহদত, আৰু এয়াই হৈছে চূড়ান্ত অপমান। দিনে নিশাই বিগত ৩-৪ মাহ ধৰি এনেধৰণে ৰাষ্ট্ৰীয় পতাকা ওলমি আছে। আমাৰ হাতত মন্তব্য আছে প্ৰত্যক্ষদৰ্শীৰ, সেই মন্তব্য আপোনালোকক শুনাই লৈছোঁ। কি ক'লে আমাৰ প্ৰত্যক্ষদৰ্শীয়ে? এইখন ইয়াত কেতিয়াৰ পৰা আছে? ইয়াত মানে এইটো 15 আগষ্টৰ পৰাই আছে। আমি তাৰমানে ইয়াতে গাড়ী ষ্টেণ্ড কৰি থাকোঁ। মোটামুটি 15 আগষ্টৰ পৰা আমি দেখা পায়ে আছোঁ। ৰ'দ লাগিও আছে, বৰষুণ পৰিও আছে। হয় হয়, 15 আগষ্টৰ পৰা লাগি আছে। নাই, অহা নাই। আমি কিন্তু বৰ্তমান দেখা নাই, যদি আহিছে যদিও দেখা নাই কিন্তু। গতিকে আমি তেনেকৈ দেখা পাই আছোঁ। এনেকৈ আছে। বৰষুণ দিলেও ইয়াতে থাকে, ৰ'দ দিলেও ইয়াতে থাকে। তাৰমানে এইকেইখন 15 আগষ্টৰ পৰা চাইড হোৱা নাই আৰু। এইটো মোৰ মতে তাৰমানে অসন্মান কৰাই হৈছে। কাৰণ কিয়, এতিয়া 15 আগষ্ট যোৱাৰ পিছত এইটো খুলিব লাগে, কিন্তু এইটোতো বৰ্তমান খোলা নাই। আমাৰ হিচাপত খুলিব লাগে, সেইটোৱে আৰু। কাৰণ কিয়, এতিয়া ৰ'দ লাগিব, বৰষুণ পৰিব, এইটো গেলি পচি যাব, নিজে নিজে পৰি যাব। পৰি গ'লে কি হ'ল, এইটো অসন্মান কৰা হ'ল। এয়া প্ৰত্যক্ষদৰ্শীৰ মন্তব্য। মোৰ লগত উপস্থিত আছে মোৰ সহযোগী বিক্ৰম বৰা। বিক্ৰম বৰা, এয়া হ'ল ৰাষ্ট্ৰীয় পতাকাক সন্মান কেনেকৈ কৰিব লগা হৈছে বা কি ধৰণে সন্মান কৰিছে তাৰ নিদৰ্শন আপুনি নিজেই দেখিছে। বিক্ৰম বৰা। নিশ্চিতকৈ দীক্ষিত শৰ্মা ক'ব লাগিব যে এইটো এটা অতি দুখৰ খবৰ বুলি ক'ব লাগিব। আমি জনাইছোঁ যে টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক এইটো এটা দুখৰ খবৰ, যিহেতু ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি প্ৰতিগৰাকী ভাৰতবাসীৰ সন্মান আছে, যিহেতু ৰাষ্ট্ৰীয় পতাকাখন আমাৰ স্বাভিমান। কিন্তু এই ৰাষ্ট্ৰীয় পতাকাখনক যেতিয়া খুদ দিছপুৰতেই অপমানিত কৰা হয় চূড়ান্তভাৱে, তেতিয়া নিশ্চিতকৈ আমাৰ মনতো দুখ লাগে। এই যিটো পথ, আমি যিটো দৃশ্যাংশ দেখাইছোঁ যে দিছপুৰৰ যি বিধায়ক আৱাসগৃহ আছে বা বিধানসভা চৌহদ আছে, এই বিধানসভা চৌহদেদি দৈনিক মন্ত্ৰী বিধায়ক অহা যোৱা কৰে। 126টা সমষ্টিৰ বিধায়ক এই বিধায়ক আৱাসতে থাকে, বিধায়ক চৌহদতে থাকে। তেওঁলোক প্ৰতিটো মুহূৰ্তত তাতে ব্যস্ত হৈ থাকে। কিন্তু লক্ষণীয় বিষয়টো হ'ল যে বিধায়ক আৱাসৰ চৌহদতে যেতিয়া এই 6-7খনকৈ ৰাষ্ট্ৰীয় পতাকা ওলমি ৰৈছে 15 আগষ্টৰ পৰা, অনুমান কৰা হৈছে যে প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে যে 15 আগষ্টতেই এই পতাকাকেইখন লগোৱা হৈছিল আৰু তেতিয়াৰ পৰাই এই 6-7খন পতাকা বিধানসভাৰ চৌহদত, অৰ্থাৎ বিধায়ক আৱাসগৃহৰ যি চৌহদ আছে সেই চৌহদত ওলমি ৰৈছে। এতিয়া কথাটো হ'ল যে এই পতাকাকেইখন লগাইছিল কোনে বা কেনেধৰণে এই পতাকাকেইখন লগোৱা হৈছিল ইয়াত। কিন্তু কথাটো হ'ল, যেতিয়া বিধানসভাৰ চৌহদত বা বিধায়ক আৱাসৰ চৌহদত এই পতাকাকেইখন লাগি আছে, আৰু আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে পতাকাকেইখন য'ত লাগি আছে তাৰ ছাইডতে আছে বিধানসভাৰ চৌহদত থাকিবলগীয়া নিৰাপত্তাৰক্ষীৰ এটা স্থান, য'ত নিৰাপত্তাৰক্ষীয়ে প্ৰতিটো মুহূৰ্তত গিজগিজাই থাকে পুৱাৰ পৰা নিশালৈকে। তেনে ক্ষেত্ৰত নিৰাপত্তাৰক্ষী ব্যস্ত হৈ থকা স্থানটোতো কিন্তু আজিলৈকে, যদিহে 15 আগষ্টত এই পতাকাকেইখন লগোৱা হৈছিল বিধানসভাৰ চৌহদত, তেনেহ'লে কিয় আজিলৈকে নিৰাপত্তাৰক্ষীয়ে হওক বা বিধানসভাৰ সচিবালয়ৰ কোনো এগৰাকী প্ৰশাসনৰ বিষয়ববীয়াই এই পতাকাকেইখন দেখা নাই নেকি? তেওঁলোকৰ চকুত পৰা নাই নেকি যে প্ৰকৃত সন্মান দিবলৈ? এনে মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে এয়া নিশ্চিতকৈ দিছপুৰৰ ৰজাঘৰীয়াই বা প্ৰশাসনৰ লোকৰ এয়া কাণ্ডজ্ঞানহীন কাম নহয়নে? যদি কাণ্ডজ্ঞানহীন কাম নহয়, তেনেহ'লে হয়তো এনে কাম তেওঁলোকে কেতিয়াও নকৰিলে হয়তো ৰাষ্ট্ৰীয় পতাকাখনৰ আমি সন্মান কিমান কৰোঁ বা ভাৰতবাসীয়ে সন্মান কিমান কৰে সেয়া দেখা পোৱা যায়। বিভিন্ন সময়ত আপুনি 15 আগষ্টত যদি চাবলৈ যায় বা 26 জানুৱাৰীত চাবলৈ যায়, ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হয়। কিন্তু এই ঘটনাবোৰ বাৰু আমি বাদ দিছোঁ, কিন্তু দিছপুৰতে যেতিয়া খুদ দিছপুৰতে য'ত মন্ত্ৰী বিধায়কে প্ৰতিটো মুহূৰ্তত গিজগিজাই থাকে, সেই চৌহদতে যেতিয়া ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰা হয়, তেতিয়া নিশ্চিতকৈ আমাৰ মনত দুখ লাগে, প্ৰতিগৰাকী ভাৰতবাসীৰ মনত কিন্তু দুখ লাগিছে। এনে ক্ষেত্ৰত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে এই ৰাষ্ট্ৰীয় পতাকাক প্ৰকৃত সন্মান দিব পাৰিবনে বিধানসভাৰ চৌহদৰ বিষয়ববীয়া হওক বা মন্ত্ৰী আমোলে হওক বা 126টা সমষ্টিৰ 126জনকৈ বিধায়ক, যিহেতু এই বিধায়ক আৱাসৰ চৌহদতে থাকে, এই তেওঁলোক থকা চৌহদতে যেতিয়া ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰা হৈছে, তেনেহ'লে সাধাৰণ জনতাৰ বাবে হয়তো আন একো এনেকুৱা ধৰণৰ কথা ভাবিব নোৱাৰি। গতিকে এনে ক্ষেত্ৰত এতিয়া দীক্ষিত শৰ্মাৰ প্ৰশ্ন উত্থাপিত হয়, চৰকাৰ প্ৰশাসনে, মন্ত্ৰী বিধায়কসকলে কিন্তু ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেই বিষয়বোৰ লক্ষণীয় হৈ পৰিব। গতিকে এটা কথা আপুনি নিশ্চিতভাৱে কৈছে যে ৰাষ্ট্ৰীয় পতাকাক উপযুক্ত সন্মান জনোৱাৰ বিশেষ কিছু নীতি নিৰ্দেশনা আছে। গতিকে এনেধৰণৰ নীতি নিৰ্দেশনাৰ পৰা বাহিৰত গৈ কিন্তু ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰা হৈছে। আমি ইতিমধ্যে
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য শুনাইছোঁ যে আপুনি চাওক যদি 15 আগষ্টত অনুমান কৰা হৈছে আমি বাৰে বাৰে কৈছোঁ যে 15 আগষ্টত এই পতাকাকেইখন লগোৱা হৈছিল বুলি অনুমান কৰা হৈছে যদি 15 আগষ্টত পতাকাকেইখন লগোৱা হৈছিল সেই স্থানটো দিছপুৰৰ বিধায়ক আৱাস গৃহত তেনেহ'লে এই তিনিটা মাহ কেনেদৰে ৰ'দে বৰষুণে থাকি ওলমি গ'ল আৰু আমি যেতিয়া এই স্থানটোলৈ গৈছিলোঁ তেতিয়া দেখিবলৈ পাইছিলোঁ যে প্ৰায় 6 পৰা 7খন পতাকা কিন্তু ফালি যোৱাৰ উপক্ৰম হৈছে অৰ্থাৎ ৰ'দে বৰষুণে 3 পৰা 4 মাহ আছে পতাকাকেইখন তাত লাগি তাৰ পিছত এতিয়া ফালি যোৱাৰ উপক্ৰম হৈছে এনে ক্ষেত্ৰত এতিয়া নিশ্চিতকৈ প্ৰশ্ন উত্থাপিত হৈছে যে মন্ত্ৰী আমোলাই বিধানসভাৰ সচিবালয়ৰ প্ৰশাসনে কিন্তু এতিয়া ৰাষ্ট্ৰীয় পতাকাক উপযুক্ত সন্মান জনাবলৈ কি পদক্ষেপ গ্ৰহণ কৰে বা এই কাণ্ড কাৰ জৰিয়তে সংঘটিত হৈছে এই গোটেই বিষয়বস্তুবোৰ কিন্তু লক্ষণীয় হ'ব ধন্যবাদ জনাইছোঁ বিক্ৰম আৰু এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ যে স্বয়ং বিধায়ক আৱাস আৰু বিধানসভাৰ সচিবালয়ৰ যি চৌহদ আছে তাতে চূড়ান্ত অপমান কৰা হৈছে ৰাষ্ট্ৰীয় পতাকাক পুনৰবাৰ দৰ্শকসকলক জনাই থৈ যাওঁ এটা এক্ট আছে নেশ্যনেল ফ্লেগ এক্ট আছে এখন মেনুৱেল আছে ৰাষ্ট্ৰীয় পতাকাক আপুনি কেনেকৈ সন্মান জনাব লাগিব আৰু সেই অনুসৰি সূৰ্যাস্তৰ পাছত ৰাষ্ট্ৰীয় পতাকা উত্তোলন হ'ব নোৱাৰে সূৰ্যাস্তৰ লগে লগে অৰ্থাৎ 5 বজাৰ লগে লগে ৰাষ্ট্ৰীয় পতাকাক সন্মান সহকাৰে নমাই আনিব লাগে আৰু সূৰ্যোদয়ৰ লগে লগে ৰাষ্ট্ৰীয় পতাকাক উত্তোলন কৰা যায় কিন্তু এই যি নীতি নিয়ম আছে সম্পূৰ্ণৰূপে উলংঘা কৰি বিগত 3-4 মাহে বিধানসভাৰ সচিবালয় আৰু বিধানসভাৰ চৌহদ আৰু বিধায়ক আৱাসৰ কাষতে এনেধৰণে 4-5খনকৈ ৰাষ্ট্ৰীয় পতাকা ওলমি আছে আৰু এতিয়া ফালি যোৱাৰো উপক্ৰম হৈছে আৰু এয়াই হৈছে ৰাষ্ট্ৰীয় পতাকাক সন্মান দিয়া আমাৰ চৰকাৰী বিষয়া চৰকাৰৰ মন্ত্ৰী বিধায়ক আমোলা এওঁলোকে এনেধৰণে ৰাষ্ট্ৰীয় পতাকাক দিয়ে সন্মান